নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেটৰ চেনেলটোলৈ গ্ৰেড 3 আৰু গ্ৰেড 4 দুটাৰ কাৰণে সংযুতীয়াভাৱে জিকে জিএস প্লাস সোশ্যাল ষ্টাডিজৰ এমসিকিউ সিৰিজ লৈ আহিছো এই সিৰিজৰ জৰিয়তে আপোনালোকে জিকে জিএসৰ কুৱেশ্যন বিলাক প্ৰেক্টিস কৰিব পাৰিব বেছি দেৰি নকৰো পোনপটীয়াকৈ প্ৰথম প্ৰশ্নটোলৈকে আগবাঢ়ো প্ৰথম প্ৰশ্নটোত কি দিছে Vande Mataram was first sung at which session of the Indian National Congress Vande Mataram ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনটো অধিৱেশনত প্ৰথমে গোৱা হৈছিল চনটো খুদিছে আমাক কিমান চনত গোৱা হৈছিল তো যিমানকিটা অপচন দিছে ইয়াৰে ভিতৰত অপচন সি টো কাৰেক্ট হৈ যাব ইয়াৰ লগতে আমি এডিশনাল কিছুমান পইণ্ট আমি আলোচনা কৰি যাম Vande Mataram লিখিছে বেলেগে প্ৰথমে গাইছে বেলেগে লিখিছিলে বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী বা চট্টোপাধ্যায় বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জীয়ে লিখিছিলে আৰু প্ৰথমতে গাইছিল ৰবীন্দ্ৰনাথ ঠাকুৰে মই ইয়াতে এডিশনাল পইণ্ট কিছুমান দি কৈছো ইয়াতে যত জেনেকে যি পাৰো যাতে ৰিভিজন হৈ যায় বস্তুবিলাক তো ইয়াতে দিছো মই যে Vande Mataram is written by Bankim Chandra Chatterjee it was taken from Anand Moth published in 1882 আৰু ইয়াক প্ৰথমতে গাইছিল ৰবীন্দ্ৰনাথ ঠাকুৰে in 1896 কেতিয়াবা জাগাটো খুৰে যে কোনটো অধিৱেশনত 1896 চনৰ কলকাতা অধিৱেশনত প্ৰথমতে গাইছিল মনত ৰাখিবলৈ চেষ্টা কৰিব আগবাৰো পিছৰ প্ৰশ্নটোলৈকে Megasthenes was a Greek ambassador in the court of Megasthenes দেশৰ ৰাজদৰবাৰৰ এজন গ্ৰীক দূত আছিল সকলোৱে জানে হয়নে অপচন এ টো কাৰেক্ট হৈ যাব চন্দ্ৰগুপ্ত মৌৰ্য চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজদৰবাৰৰ এজন গ্ৰীক দূত আছিল Next question. The Rest of My Life is an autobiography of famous Indian athlete. The Rest of My Life. ভাৰতৰ কোনজন প্ৰসিদ্ধ খেলুৱৈৰ আত্মজীৱনী কাৰ হ'ব মিলখা সিঙৰ নে যুৱৰাজ সিং নে সানিয়া মিৰ্জা নে কপিল দেৱ এইকেইটা অপচনৰ ভিতৰত অপচন এ টো কাৰেক্ট হ'ব মিলখা সিঙৰ আত্মজীৱনীখনৰ নাম কি হয় The Rest of My Life. Next. এটো ডিএইচএস এক্সামত আহিছিলে জেকে ৰাউলিং ইজ দা অথৰ অফ জেকে ৰাউলিং নিম্নলিখিত কিহৰ লিখক আমি সকলোৱে জানো হেৰি পটাৰৰ লিখক হয় অপচন সি টো কাৰেক্ট হ'ব হেৰি পটাৰ কোনে লিখিছিল জেকে ৰাউলিংয়ে লিখিছিল ডিএইচএস এক্সামত অলৰেডি আহিছে এই প্ৰশ্নটো যিমান বিলাক কুৱেশ্যন লোৱা হৈছে বেছিভাগ কুৱেশ্যনে আগৰ পৰীক্ষাসমূহত অহা প্ৰশ্ন হয় নেক্সট এইটো প্ৰশ্ন চাওক তলৰ কোনটো সংশোধনীৰ দ্বাৰা সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে কোনটো সংশোধনীৰ দ্বাৰা কোনটো এমেন্ডমেন্ট এক্টৰ জৰিয়তে ৰাইট টু প্ৰপাৰ্টি কি কৰা হৈছে অমিত কৰা হৈছে তো অপচন দিয়া কেইটাৰ ভিতৰত অপচন সি টো কাৰেক্ট হ'ব 44th এমেন্ডমেন্ট এক্ট ওকে তো কিমান চনত আহিছিলে 1978 আৰু 42nd এমেন্ডমেন্ট এক্ট আহিছিলে 1976 ওকে 1976 চনত আহিছিলে যাক মিনি কনস্টিটিউশন বুলিও কোৱা হয় কোনটো 42nd এমেন্ডমেন্ট এক্টক কোৱা হয় নেক্সট কোৱেশ্চন চীনা পৰিব্ৰাজক হিউৱেনচাং কোন শাসকৰ দিনত ভাৰত ভ্ৰমণ কৰিছিল যেতিয়া চীনা পৰিব্ৰাজক হিউৱেনচাং ভাৰতলৈ আহিছিল তেতিয়া সেইখিনি সময়ত ৰজা কোন আছিল বা কোনে শাসন কৰি আছিল হৰ্ষবৰ্ধনে শাসন কৰি আছিল কামৰূপত কোন আছিল তেতিয়া কুমাৰ ভাস্কৰ বৰ্মন আছিল কোন আছিল কুমাৰ ভাস্কৰ বৰ্মন আছিল আৰু হিউৱেনচাঙে কি লিখিছে CUT নামৰ পুথিখন লিখিছে নেক্সট কোনজন শাসকৰ দিনত তাজমহল নিৰ্মাণ কৰা হৈছিল এই প্ৰশ্নটো ডিএইচএছত বহুতবাৰ আহিছে উত্তৰ নিশ্চয় সকলোৱে জানে হয়নে অপচন বি টো কাৰেক্ট হ'ব গতিকে এই কুৱেশ্যনৰ লগতে ইনফৰমেশ্যন কিছুমান দি গৈছো মই চাব তাজমহলটো শাহজাহানে নিৰ্মাণ কৰিছিলে জানো হয়নে ইয়াৰ লগত জড়িত এইটো পইণ্টটো পৰীক্ষাত অহা দেখা যায় যে তাজমহল ক'ত অৱস্থিত হয় আগ্ৰাত অৱস্থিত হয় জানো বাৰু হয়নে তো কোনটো নদীৰ পাৰত অৱস্থিত হয় কোনখন নদীৰ পাৰত অৱস্থিত হয় যমুনা নদীৰ পাৰত অৱস্থিত হয় আৰু ইয়াক কেতিয়া ৱৰ্ল্ড হেৰিটেজ সাইট বিশ্ব ঐতিহ্য স্থল হিচাপে ঘোষণা কৰা হৈছিল 1983 চনত এইটো কুৱেশ্যনো অহা দেখা যায়
ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট 1983 চনত ৰিকগনাইজ কৰা হৈছিল ওকে সো নেক্সট কোৱেশ্চন আমাজন তলৰ কোনখন মহাদেশৰ নদী আমাজন ইজ এ ৰিভাৰ অফ হুইচ অফ দি ফলোইং কন্টিনেন্টস নৰ্থ আমেৰিকা হ'বনে সাউথ আমেৰিকা হ'বনে আফ্ৰিকা হ'বনে অষ্ট্ৰেলিয়া হ'ব অপশন বি টু কাৰেক্ট হৈ যাব সাউথ আমেৰিকা তো ইয়াতে মই 7 কন্টিনেন্ট 7 ৰিভাৰ হিচাপে দি দিছো এছিয়াৰ ইয়াংজি মনত ৰাখিব ইয়াংজি ইউৰোপৰ হৈছে ভলগা ৰিভাৰ নৰ্থ আমেৰিকাৰ মিছিছিপি মিছৌৰি সাউথ আমেৰিকা এমাজন আফ্ৰিকা নীল অষ্ট্ৰেলিয়া মুৰে ডাৰ্লিং এণ্টাৰ্কটিকা হৈছে অনিক্স ৰিভাৰ তো এইকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিব এইকেইখন হৈছে মহাদেশৰ আটাইতকৈ ডাঙৰ বা দীঘল নদী ওকে আৰু বিশ্বৰ ভিতৰত যদি আমি চাবলৈ যাওঁ আটাইতকৈ ডাঙৰ নদী বুলি ক'লে এমাজন আৰু দীঘল নদী বুলি ক'লে হৈছে নীল নদী হৈছে বিশ্বৰ আটাইতকৈ দীঘল আৰু এমাজন হৈছে আটাইতকৈ ডাঙৰ নেক্সট ইজিপ্তৰ ৰাজধানী কি হোৱাট ইজ দ্য কেপিটেল অফ ইজিপ্ট বাৰে বাৰে আহিছে এই প্ৰশ্নটো ইজিপ্তৰ ৰাজধানী হৈছে কাইৰ অপশন ডি টু কাৰেক্ট এনসাৰ হৈ যাব নেক্সট আছে জনপ্ৰিয়ভাৱে কোন গুৰুদেৱ বুলি জনা যায় who was popularly known as গুৰুদেৱ জনপ্ৰিয়ভাৱে কাক গুৰুদেৱ বুলি কোৱা হয় কাক কোৱা হয় এই অপশন কেইটাৰ ভিতৰত অপশন এটো কাৰেক্ট হৈ যাব ৰবীন্দ্ৰনাথ ঠাকুৰ নেক্সট কি দিছে তাপৰ একক হৈছে which of the following is the unit of heat তাপৰ একক কি হ'ব কেলভিন হ'বনে নহয় উষ্ণতাৰ একক ফাৰেনহাইট উষ্ণতাৰ একক সেলসিয়াস উষ্ণতাৰ একক অপশন এ টু কাৰেক্ট এনসাৰ হৈ যাব কেতিয়াবা জুল হিচাপেও দিব পাৰে জুল আৰু কেলৰি এই দুটা হৈছে তাপৰ একক তাপ ওকে তো ইয়াতে মই লিখি দিছো বাৰু ইউনিটস অফ হিট কি হয় জুল হয় কেলৰি হয় বাকি সেলসিয়াস ফাৰেনহাইট কেলভিন এইবিলাক হৈছে উষ্ণতাৰ একক টেম্পাৰেচাৰৰ ইউনিট হয় নেক্সট এনিমোমিটাৰে কিহৰ গতিবেগ নিৰ্ণয় কৰে যোৱাবাৰ অলৰেডি এডিআৰই পৰীক্ষাত আহিছিল এনিমোমিটাৰে কিহৰ গতিবেগ নিৰ্ণয় কৰে পোহৰৰ নে এৰোপ্লেন নে বতাহ নে গাড়ী অপশন সি টু কাৰেক্ট হৈ যাব বতাহৰ গতিবেগ নিৰ্ণয় কৰে নেক্সট কি দিছে স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত হয় এইচএছত বহুতবাৰ ৰিপিট কৰিছে এই কুৱেশ্যনটো স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত হয় অমৃতসৰত অৱস্থিত হয় অপশন সি টু কাৰেক্ট হৈ যাব নেক্সট 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক কোনটো বিষয়ৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল আমি জানো যে 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিলে কিহৰ কাৰণে গীতাঞ্জলিৰ কাৰণে লাভ কৰিছিলে ওকে তো ফিল্ড কি আছিলে ইয়াৰ কি আছিলে লিটাৰেচাৰ ফিল্ডত অপশন সি টু কাৰেক্ট এনসাৰ হৈ যাব নেক্সট ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত হয় ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় দ্য হেডকোৱাৰ্টাৰ্ছ অফ দি ইউনাইটেড নেশ্যনছ ইজ সিটুৱেটেড ইন ক'ত অৱস্থিত হয় নিউয়ৰ্ক নে কি হ'ব নিউয়ৰ্ক হ'ব অপশন এ টু কাৰেক্ট এনসাৰ হৈ যাব আৰু ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিলে এইটো আপুনি কমেন্ট বক্সত জনাই দিব ঠিক আছে তো নেক্সট কুৱেশ্যন হোৱেৰ ইজ দ্য ফেমাছ প্লেগ্ৰাউণ্ড ইডেন গাৰ্ডেন বিখ্যাত খেলপথাৰ ইডেন গাৰ্ডেন ক'ত অৱস্থিত হয় মুম্বাই নে কলকাতা নে শ্ৰীনগৰ নে নিউয়ৰ্ক কলকাতা হ'ব ডিএছএছৰ এক্সামত আহিছে এই প্ৰশ্নটো ওকে তো বেছিভাগ কুৱেশ্যন আগৰ পৰীক্ষাসমূহত অহা প্ৰশ্ন হয় ওকে আগৰ পৰীক্ষাসমূহত অহা হয় ডিএছএছত অহা এডিআৰইত অহা গোটেইখিনি কম্পাইল কৰি দিছো ওকে নেক্সট তলৰ কোনটো নীলা লিটমাছ ৰঙা কৰে হুইচ অফ দি ফলোইং টাৰ্নছ ব্লু লিটমাছ টু ৰেড নীলা লিটমাছ ৰঙা কোনে কৰে এচিডে কৰে অপশন এ টু কাৰেক্ট এনসাৰ হৈ যাব আচ্ছা এইখিনিতে পিএইচ টো ভেৰি ইম্পৰ্টেণ্ট হয় কিন্তু হা ইয়াৰ পৰা কুৱেশ্যন হৈ থাকে পিএইচ এক প্ৰকাৰ স্কেল হয় য'ত আমাৰ 0 পৰা 14 লৈকে ৰিডিং থাকে 0 পৰা 14 লৈকে ৰিডিং থাকে মাজত থাকে 7 ওকে আৰু 7 হলে নিউট্ৰেল 7তকে কম হলে মানে 0 আৰু 7ৰ ভিতৰত যদি থাকে দেন এসিড হ'ব কি হ'ব এসিড হ'ব পিএইচৰ ভ্যালু যদি 0 আৰু 7ৰ মাজত থাকে দেন এসিড হৈ যাব আৰু যদি 7 প্লাস থাকে 7ৰ পৰা 14ৰ ভিতৰত যদি থাকে দেন ই কি হৈ যাব ক্ষাৰ হ'ব বেছ হ'ব বেছ ঠিক আছে মনত ৰাখিব
আৰু এই কুৱেশ্যনৰ এনসাৰ হৈছে অপশ্যন এ নেক্সট কমনৱেলথ গেমছ ইজ হেল্ড এভৰি কমনৱেলথ গেম কিমান চনৰ বা কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয় কিমান বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয় 4 বছৰ 5 বছৰ 2 বছৰ 3 বছৰ কিমান বছৰৰ মূৰে মূৰে অপশ্যন এ টো কাৰেক্ট হৈ যাব 4 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা হয় নেক্সট আছে আইৰণৰ ৰাসায়নিক সংকেত কেমিকেল সিম্বল অফ আইৰন ইজ কেমিকেল সিম্বল বিৰাট ইম্পৰ্টেন্ট হয় কেমিকেল সিম্বলৰ পৰা এটা নহয় এটা প্ৰশ্ন আহি আছে পৰীক্ষাসমূহত গতিকে কেমিকেল সিম্বল বিলাক ভালদৰে চাব লাগিব আইৰণৰ সুধিছে ইয়াতে তো আইৰণৰ আই হ'ব নেকি নহয় আই হৈছে আয়োডিনৰ এনে হৈছে সোডিয়ামৰ এমজি হৈছে মেগনেছিয়াম এফ ই হৈছে আইৰন অপশ্যন ডি টো কাৰেক্ট হৈ যাব আইৰণৰ ৰাসায়নিক সংকেত হৈছে এফ ই নেক্সট শিশু দিৱস তলৰ কোনদিনা পালন কৰা হয় which of the following is observed as children's day শিশু দিৱস কোনদিনা পালন কৰা হয় 2 অক্টোবৰ নেকি নহয় 2 অক্টোবৰ হৈছে গান্ধী জয়ন্তী আৰু অহিংসা দিৱস হৈছে 26 জানুৱাৰী কি হয় গণৰাজ্য ইয়াৰে শুদ্ধটো হৈ যাব 14 নৱেম্বৰ কাৰোবাৰ বাৰ্থডে আছিলে কাৰ চাচাজিৰ বাৰ্থডে ওকে নেক্সট তলৰ কোনটো দ্ৰুতিৰ একক নহয় which of the following is not a unit of speed স্পীডৰ ইউনিট নহয় কোনটো নহয় মিটাৰ পাৰ সেকেন্ড হয় কিলোমিটাৰ পাৰ আৱাৰ হয় মিটাৰ স্কয়াৰ পাৰ আৱাৰটো নহয় এইটো দ্ৰুতিৰ একক নহয় সি ইজ দা কাৰেক্ট আনসাৰ সেন্টিমিটাৰ পাৰ সেকেন্ডটো কি হয় দ্ৰুতিৰ একক হয় দ্ৰুতি বুলি ক'লে স্পীড বুলি ক'লে কি হয় কোনোবা এটা ডিসটেন্স কিমান সময়ৰ অতিক্ৰম কৰিছে দ্যাট ইজ স্পীড ওকে তো স্পীড বুলি ক'লে মিটাৰ পাৰ সেকেন্ডত জোখা হয় কিলোমিটাৰ পাৰ আৱাৰত জোখা হয় বা সেন্টিমিটাৰ পাৰ আৱাৰত জোখা হয়নে তো মিটাৰ স্কয়াৰ পাৰ আৱাৰ এককত জোখা নহয় নেক্সট ৰাজঘাট কাৰ সমাধিস্থল হয় ৰাজঘাট ইজ দা মেমৰিয়েল অফ ৰাজঘাট কাৰ সমাধিস্থল হয় বি আৰ আম্বেদকাৰ হ'ব নে মহাত্মা গান্ধী হ'ব নে লাল বাহাদুৰ শাস্ত্ৰী হ'ব নে ৰাজীৱ গান্ধী হ'ব মহাত্মা গান্ধী হ'ব মহাত্মা গান্ধীৰ সমাধিস্থলক ৰাজঘাট বুলি কোৱা হয় তো ইয়াতে মই কেইটামান এডিশনাল দি দিছো ভালদৰে চাব বি আৰ আম্বেদকাৰৰ সমাধিস্থলৰ নাম হৈছে চৈতন্য ভূমি লাল বাহাদুৰ শাস্ত্ৰীৰ হৈছে বিজয় ঘাট এইটো সুধি থাকে কিন্তু পৰীক্ষাত ইন্দিৰা গান্ধীৰ হৈছে শক্তিস্থল ৰাজীৱ গান্ধীৰ হৈছে বীৰ ভূমি আৰু জৱাহৰলাল নেহৰুৰ হৈছে শান্তিবন ঠিক আছে আৰু মহাত্মা গান্ধীৰ হৈছে ৰাজঘাট নেক্সট কুৱেশ্যন তলৰ কোনটো তেজস্ক্ৰিয় মৌল নহয় which of the following is not a radioactive material কোনটো তেজস্ক্ৰিয় মৌল নহয় নহয়তো লাগে ওকে ইউৰেনিয়াম তেজস্ক্ৰিয় হয় প্লুটোনিয়াম তেজস্ক্ৰিয় হয় ৰেডিয়াম তেজস্ক্ৰিয় হয় কিন্তু সোডিয়ামটো তেজস্ক্ৰিয় নহয় তেজস্ক্ৰিয় বুলি ক'লে কি হয় যিবিলাকে স্বতঃস্ফূৰ্তভাৱে বা আপনা কি হয় শক্তি ৰিলিজ কৰি থাকে এনাৰ্জি ৰিলিজ কৰি থাকে শক্তি নিৰ্গত কৰি থাকে সেইবিলাকে তেজস্ক্ৰিয় মৌল হয় ওকে তো সোডিয়ামটো কাৰেক্ট হ'ব ইয়াতে নেক্সট লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ ফাৰ্ষ্ট উমেন স্পিকাৰ অফ দি লোকসভা লোকসভাৰ প্ৰথম মহিলা অধ্যক্ষ হৈছে মীৰা কুমাৰ অপশ্যন এ টো কাৰেক্ট এনসাৰ হৈ যাব মীৰা কুমাৰ কিমান চনৰ পৰা কিমান চনলৈকে আছিলে 2009 ৰ পৰা 2014 লৈকে আছিলে আৰু ওভাৰঅল যদি চাব যাও লোকসভাৰ 15 নম্বৰ স্পিকাৰ হয় ওভাৰঅল 15 নম্বৰ স্পিকাৰ হয় কিন্তু মহিলা ফালৰ পৰা 1 নম্বৰ হয় নেক্সট ভাৰতৰ কেইখন ৰাজ্যই ভুটানৰ সৈতে সীমা গঠন কৰে হাউ মেনি ইণ্ডিয়ান ষ্টেটছ শ্বেয়াৰ বৰ্ডাৰ উইথ ভুটান 4টা ষ্টেটে কৰে অপশ্যন বি টো কাৰেক্ট হ'ব মই মেপত দেখুৱাবলৈ চেষ্টা কৰিম চাও এইখিনি ভুটান তো ইয়াৰ লগত কোনে কোনে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে সিকিমে কৰি আছে ওয়েষ্ট বেংগলে কৰি আছে অসমে কৰি আছে আৰু অৰুণাচল প্ৰদেশে কৰি আছে 4খন ষ্টেটে কৰি আছে এইটোৱে আছিলে আজিৰ সেশনৰ অন্তিম কুৱেশ্যন যদি সেশনটো চাই ভাল লাগিলে তেনে লাইক কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি লৈ ল'ব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ